কলম ধৰা হাতত দেখা গ'ল ক্ৰিকেট বেট আৰু বল। বাতৰি পিছে পিছে পিটপিটাই ঘূৰি ফুৰা সাংবাদিকে দেখুৱালে বল আৰু বেটৰ যাদু। চাবা যুৱ ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হয় এটা প্ৰেছ ক্লাব। সুন্দৰ প্ৰদৰ্শন কৰি দৰ্শকক মোহিত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় প্ৰেছ ক্লাবে। চাবুৱা যুৱ ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হয় লাভাল প্ৰেছ ক্লাব। ৰানাৰ্ছ আপ হয় চাবুৱা প্ৰেছ ক্লাব। যোৱা 19 জানুৱাৰীত গিঞ্জয় পকালাইন খেলপথাৰত কেইবা শতাধিক ক্ৰিকেট বলীয়া দৰ্শকৰ উপস্থিতিত চূড়ান্ত খেলখন লাভাল প্ৰেছ ক্লাব আৰু চাবুৱা প্ৰেছ ক্লাবৰ মাজত অনুষ্ঠিত হৈছিল। প্ৰথমে বেটিং কৰি লাভাল প্ৰেছ ক্লাবে 5 অভাৰত 73 ৰানৰ টাৰ্গেট দিছিল, কিন্তু 39 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় চাবুৱা প্ৰেছ ক্লাব। লাভাল প্ৰেছ ক্লাব বৃহৎ ৰানৰ ব্যৱধানত জয়ী হয়। উত্তেজনাপূৰ্ণ ৰোমাঞ্চকৰ খেলখনত লাভাল প্ৰেছ ক্লাবে শেষ হাঁহি মাৰে। চাবুৱা প্ৰেছ ক্লাবৰ তথা প্ৰতিনিধি অসমৰ সংবাদদাতা আমাৰ চতুৰ্থ বলতো এটা 6 কোবাই সাংঘাতিক উত্তেজনাপূৰ্ণ এটি খেল অনুষ্ঠিত। খেলত অসমৰ বিভিন্ন সংবাদ পত্ৰৰ ৰাজু সোণোৱাল, ধন্তি শইকীয়া, হিৰেণ সোণোৱাল, মৃদুল হাজৰিকা সাংবাদিকতাৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ মাজত আজি চাবুৱা প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাবে অতি ব্যতিক্ৰমীভাৱে চাবুৱা ঐক্যমঞ্চৰ যিখন ইয়াত এখন খেল অনুষ্ঠিত হৈ আছে দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা, তাত অংশগ্ৰহণ কৰি এক যি প্ৰীতি খেল, সেই প্ৰীতি খেলত অংশগ্ৰহণ কৰাৰ মাজেৰে যি সাংবাদিকতাৰ মাজত যি ঐক্যতা প্ৰদৰ্শন কৰিলে, তাত আমি নথৈ সুখী হৈছোঁ। আৰু চাবুৱা প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাবৰ যি সদস্যসকল আছে, তেওঁলোকে অতি সুন্দৰভাৱে এই খেলখনত অংশগ্ৰহণ কৰি সামাজিক যি দায়বদ্ধতা, সেই দায়বদ্ধতা প্ৰদৰ্শন কৰিলে। সাংবাদিকতাৰ যি এক জটিল পৰিক্ৰমাৰ মাজত তেওঁলোকে অহৰ্নিশে বাতৰি সংগ্ৰহ কৰাৰ মাজত ব্যস্ত হৈ থাকে, আৰু তাৰ মাজত তেওঁলোকে যিহেতু এক সংগ্ৰামৰ মাজত তেওঁলোকে ব্যস্ত হৈ থাকে, সেই সংগ্ৰামৰ সময়খিনিক তেওঁলোকে সুব্যৱহাৰ কৰি আজি যি খেলখনত তেওঁলোকে সুনিয়োগ কৰি তেওঁলোকে আজি এই খেলখনত অংশগ্ৰহণ কৰিলে, তাৰ বাবে মই চাবুৱা প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাবৰ সকলো সদস্য তথা বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই নিজেও এই খেলখনত অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ প্ৰীতি খেলেৰে সমাজত যি ক্ৰীড়াৰ মাজেদি যি আমাৰ বৈষম্য, সেই বৈষম্যক আমি ঐক্যতালৈ ৰূপান্তৰ কৰিবৰ কাৰণে এক বাট দেখুৱাবৰ বাবে সাংবাদিকসকলে যি এক উদাহৰণ দাঙি ধৰিছে, তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।